Well, hello guys, this is the bus stop. আপোনালোকে চাইছে bus stop travel food and culture. তো বৰ্তমান আছো এতিয়া কলকাতাত। সো এইদিন দুদিন মুম্বাইত থাকিলো, মানে গোৱা পা আহিবেলা মুম্বাইত থাকিলো। মুম্বাই ব্লগ বনাব পৰা নহল, মানে স্পেস ফুল হৈ গল। গোৱা ব্লগ এহপা মান সোমাই আছিলে আৰু ইমান ঘূৰাও নাই বা মুম্বাইত দেখাবলগীয়া বস্তু। এতিয়া বৰ্তমান কলকাতাত আছো। কলকাতাত এতিয়া অলপমান ফুৰিম, তাৰপৰা ৰাতিলে আকৌ আমাৰ বিয়া আছে, বিয়ালৈ যাম। মানুহবোৰ চব এটা শুই আছে। এতিয়া আমাৰ ব্ৰেকফাষ্টত লালমোহন আহি গ'ল। এতিয়া কলকাতাখন অকণমান ফুৰিব আহিছোঁ, অকণমান কিবা কিবি আপোনালোকক দেখাম বস্তু কি ফুৰিব আহিছোঁ। এইফালে এডোখৰ জেগাত কি বুলি কয় জানো, খালি মোৰ এটা বস্তুৱে এখন ভাল লাগিছে, সেই ৰদকেইখন গাইছে দেখিছে নাই। মানে মহাভাৰতৰ ৰদ দেখি থাকোঁ, আজি একদম মুখামুখি ৰদ দেখিছোঁ আৰু বিয়া মেডাম ওলাই যাই চাওঁ মোচনটো লুকছটো। এইফালে আমাৰ চেম্পি মেডাম আছে, এইটো নামটো কিনো ভিক্টোৰিয়া মেমৰিয়েল নেকি, এইটো মুখতে নপতে। তো এতিয়া টিকেট কাটিব আহিছোঁ। টিকেট কিতনে কা গাৰ্ডেন 30 পাৰ পাৰ্চন। 30 টকাকৈ টিকেট ল'লে, টিকেটটো কাটি ল'লোঁ। এইখন এম্বেচাডৰ মজা লাগিব, পুতলা গাড়ী লিখিয়া লাগে উঠি পেলাই। তো বাকী এতিয়া সোমাই আহিছোঁ ভিতৰলৈ। ইয়াতে পাৰ্ক এখন আছে, বৰ ধুনীয়া পাৰ্ক। মানে পাৰ্কৰ পইচাটো আৰু এই মন্দিৰটো চোৱা পইচাটো মানে দুটা কাটি লৈছে একেলগে 30 টকাত। ইয়ালৈ সোমাম, এই 30 টকাত মানে পাৰ্কৰ পইচাটো ইয়াৰ পইচাটো কাটি লৈছে। চ' বম ধুনীয়া পাৰ্কখন দেখিছেনে, চফা একদম, যিটো চফা, যোনটো কলম দি আছে কাটিং সেইটো ধুনীয়া। তো বৰ্তমান এতিয়া মেইন ওচৰ আহি পাইছোঁহি, আৰু এজন আছে, কোনোবা কোন জানো এজন, কোনোবাই জানে যদি কমেণ্ট বক্সত কমেণ্ট জনাব। তো বাকী ৰাইজ এনেকুৱাই আমাৰ লাগ ভাল, মানে আজি মানে মোৰ লগতে তেনেকুৱা হয় নেকি জানো। মানডে ক্ল'জ, সোমবাৰে বন্ধ থাকে, তাতে আজি সোমবাৰ। মাথাটো গৰম উঠি যায়, মানে ইমান ধুনীয়াকৈ যদি চাবলৈ আহি পেলাই চাবলৈ নাপাওঁ। এই বাহিৰৰ পৰাই অকণ দেখাই দিছোঁ আৰু দেখিছেনে, সেইটো পূৰা গোটেইটো মাৰ্বল পাথৰৰ ধুনীয়া। কেলকাতা আহিলে আহিব গাইজ ফুৰিবলৈ, বৰ ধুনীয়া লাগে দেখিবলৈ। সেয়া ভিতৰততো আজি সোমাব নোৱাৰোঁ আৰু। তো বাহিৰৰ পৰা অলপমান পাৰ্কখন চাওঁ, তাৰপিছত বেলেগ কিবালৈ যাব লাগিব আকৌ। এইটো চাইডৰ পৰা বম মজা আকৌ দেখিবলৈ, আল্টিমেট এইটো চাইডৰ পৰা দেই, পূৰা একদম কিবা। বৰ্তমান আমি অলপমান ঘূৰিলোঁ ফুৰিলোঁ, ভালে লাগিলে। পাৰ্কখন অকণমান চালোঁ। ইয়াতে এনেকৈ পুখুৰী আছে সৰু সুৰা, গোটেই পাৰ্কখনৰ চাইডে চাইডে আছে পুখুৰী। আৰু এইফালে এটা মানে ৱাটাৰ, এইটো কি বুলি কয় জানো, এনেকৈ গৈ থাকে যে। তো বাকী এতিয়া তাৰপৰা ওলাই আহিলোঁ, এতিয়া বেলেগ এডোখৰ জেগালৈ যাম। ক'লৈ যাম মানে ডিচাইডে কৰিব, মানে ইউটিউবত চাই আছোঁ, গুগলত চাই আছোঁ ক'ত যাম কি। ইমান সোপা ৰথ আছে অ' গাইজ, আচলি ৰথ আজি প্ৰথম দেখিছোঁ, ৰথ যে এনেকুৱা আছিলে। এই এনেকুৱাতে উঠি পেলাই কুৰুক্ষেত্ৰত যুদ্ধ কৰিছিলে, আজি ওচৰৰ পৰা চাইছোঁ। আল্টিমেট পূৰা একদম, খালি ঘোঁৰা 3-4টা হ'ব লাগিছিলে, পূৰা একদম কুৰুক্ষেত্ৰত যুদ্ধ কৰি থকা যেন লাগিলে। কুৰুক্ষেত্ৰৰ ৰণলৈ ওলাইছোঁ পূৰা, সেইফালৰ পৰা পূৰা ধনুকাৰ দৰে 2000 years later. তো বাকী ৰাইজ এতিয়া ওলালোঁ আৰু আমাৰ এইবিলাক চিম্পি ওলালে, এইবিলাক আমাৰ চিম্পি ওলালে, আৰু বিয়া মেডামো ওলালে। এইবিলাক আমাৰ অসমী নাচ পূৰা একদম ফালি আছে আজি। এইবিলাক আমাৰ মানস দা, এইবিলাক আমাৰ উদয়, এইবিলাক আমাৰ বেটু। তো বাকী এতিয়া ওলাই মেলি যাওঁ আৰু প্ৰগ্ৰেমটো কৰোঁগৈ, কেনেকুৱা কি হয় সকলোখিনি দেখাই আছোঁ। প্ৰথমবাৰ কেলকাতাত বিহু ড্ৰেছ পিন্ধি ঘূৰি ফুৰিছোঁ গাইজ, দেখিছে নাই। কেলকাতা পূৰা টাউনৰ মাজত বিহু ড্ৰেছ পিন্ধি ঘূৰি ফুৰিছোঁ। এইবাৰ গাম খাও পিন্ধি আছে, কোনো মানে চিনিয়ে পোৱা নাই, কোনো চিনিয়ে পোৱা নাই। মানে বিহু কা কিয়া মতলব है किसको समझ में नहीं आ रहा है।
বুজিছেনে হৰ্ণ মাৰিছে আমাৰ বোলে বিহু হোৱাহেঁতেন পুৰা হৰ্ণ চৰ্ণ নেমাৰিলেহেঁতেন पिनी हॉर्न मारिছো कुछ बोलिए कैसा लग रहा है मुझे अच्छा लग रहा है तो ब्यूटी आसाम से आसाम का ट्रेडिशनल है ये कैसा लग रहा है कलकत्ता टाउনৰ মাজত দেখিছ নহয় পুৰা দেৱালী কাৰণে ভিৰ হৈ আছে বৰ্তমান তো বাকী এটা বিয়া ঘৰ পালোহি ইয়াতে কলকাতা কিবা বাংলা লিখা চব পঢ়িব নাজানো ভালকে দেই এতিয়া প্ৰগ্ৰেম কৰিম অলপ দেৰি পিছতে গোটেইখিনি আমি ওলালো বিয়া পুৰা উখল মাখল পৰিৱেশ তো বাকি এতিয়া অলপ দেৰি ৰৈছোঁ আমি কোনটো ভৱনত আজি প্ৰগ্ৰামটো কৰিছোঁ দেখাইছোঁ সোণাৰ তাৰি নে কি তো মানে ভালকৈ পঢ়িব নাজানো বাংলা লিখা আছে ओ भैया आग वाला पान बना रहे हैं अभी बनाइए জ্বলাই পেলাই আজি পান খাব লাগিব মুখত